বৰপেটাৰ আলুপট্টি বাজাৰচৰ বজাৰত দাৰুল উলুম ইছলামিয়া হাফিজিয়া মাদ্ৰাছাৰ ২৫তম বাৰ্ষিক ৱাজ মেহফিলৰ লাক্ষ্যতা স্থাপন। অহা ডিচেম্বৰ মাহৰ ১১ তাৰিখত হ'ব লগা ৱাজ মেহফিলখনত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক ডাঙৰ খবৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আলুপট্টি মাজাৰচৰ বজাৰত দাৰুল উলুম ইছলামিয়া হাফিজিয়া মাদ্ৰাছাৰ বিশাল ৱাজ মেহফিল অনুষ্ঠানৰ আয়োজন। অহা ডিচেম্বৰ মাহৰ ১১ তাৰিখে অনুষ্ঠিত হ'ব এই বিশাল ৱাজ মেহফিল অনুষ্ঠানখন। সেয়েহে উক্ত অনুষ্ঠানৰ বাবেই আজি ৰাতিপুৱা ৮ বজাত দাৰুল উলুম ইছলামিয়া হাফিজিয়া মাদ্ৰাছাত বাৰ্ষিক ৱাজ মেহফিলখনৰ লাক্ষ্যতা স্থাপন কৰা হয়। অহা ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব লগা উক্ত ৱাজ মেহফিলৰ অনুষ্ঠানত সৰ্বত্ৰ প্ৰকাৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। উক্ত লাক্ষ্যতা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ সভাপতি আনছাৰ আলী আহমেদ, সম্পাদক আব্দুল আৱালৰ লগতে মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি শ্বাহজাহান আলী আৰু সম্পাদক হাছিম আলী। ৱাজ মেহফিলৰ জৰিয়তে অসমবাসীৰ মাজত যাতে শান্তি, ভাতৃত্ববোধ আৰু একতা বৃদ্ধি পায় তাৰ বাবেই কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ লগতে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিফৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। দাৰুল উলুম ইছলামিয়া হাফিজিয়া মাদ্ৰাছাৰ বাৰ্ষিক ধৰ্মসভা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয়। এইবেলিও আমি অহা ১১ ডিচেম্বৰ ২০২৪ ইংৰাজী তাৰিখত মাদ্ৰাছাখনৰ বাৰ্ষিক ধৰ্মসভা আয়োজন কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ইতিমধ্যে আজি আমি কামৰ শুভাৰম্ভ হিচাপে লাক্ষ্যতা স্থাপন কৰা হ'ল। এই ক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি লাক্ষ্যতা স্থাপনত অঞ্চলবাসীৰ মুৰব্বীসকল সহযোগ কৰিছিল আৰু আমাৰ এই ধৰ্মসভাখনত এই অঞ্চলৰ সকলো স্তৰৰ মানুহে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰি সভাখন সাফল্যমণ্ডিত কৰে আৰু ইয়াতে বহুত প্ৰায় ৫,০০০ৰো অধিক মানুহ সমাগত হয়। এই হিচাপতে মই অঞ্চলবাসী ৰাইজক অহা ১১ ডিচেম্বৰ ধৰ্মসভাখনত সৰ্বতো প্ৰকাৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। যে যাতে আমি আমাৰ সকলোৱে যাতে ভাই ভাই হিচাপে চলিব পাৰোঁ, অসম ভাৰতীয় নাগৰিক হিচাপে আমি আদৰ্শ দেখুৱাব পাৰোঁ। ইছলাম ধৰ্মৰ মানুহ আচলতে আমি আটাই সৎভাৱেৰে চলা ফিৰা কৰাটো আমি উচিত বুলি ভাবোঁ। আমি সকলোৱে ভাই ভাই, অসমবাসী তথা ভাৰতবাসী, আমি এক মিলে থাকিম বুলি আমি আশা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ অঞ্চলবাসী ৰাইজ হেদায়তপ্ৰাপ্ত হয়, সকলোৱে যাতে আমাৰ এই অনুষ্ঠানত সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়াই এই আশা ৰাখিছোঁ।